নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ মানুহৰ স্বাস্থ্যই পৰম ধন বুলি কোৱা হয় যেতিয়া শৰীৰটো অৱশ হৈ পৰে তেতিয়া মনটো অৱশ হৈ পৰে আৰু গোটেই পৰিয়ালটোৰ প্ৰতি প্ৰভাৱ পৰে ঘৰৰ মুৰব্বীজনে যদি ৰোগীয়া হৈ পৰে তেনেহলে গোটেই পৰিয়ালটো ইয়াৰ ভুক্তভোগী হৈ পৰে ইয়াত অৰ্থনৈতিক কথাবোৰো জড়িত হৈ থাকে তাতে আকৌ চিকিৎসা ব্যয় শেহতীয়াকৈ বহুত বৃদ্ধি পাইছে মানুহ এজনৰ কিবা ৰোগ হোৱা বুলি অনুমান হ'লেও ডক্টৰ তাত যাবলৈ ভয় কৰে কাৰণ বহুত টকা যাব খৰচ ৫,০০০ ১০,০০০ টকা খৰচ গুচি যায় এবাৰ যদি চিকিৎসকৰ কাষ চাপে কাৰণ পৰীক্ষা নিৰীক্ষা কৰিব দিয়ে কিন্তু সেই ভয় কৰিয়ে আপুনি যদি চিকিৎসকৰ কাষ নাচাপে তাৰ বিষম পৰিণতিও হ'ব পাৰে সেয়েহে আপোনাৰ শৰীৰত যদি কিবা উপসৰ্গই দেখা দিয়ে কিবা লক্ষণে দেখা দিয়ে আপুনি চিকিৎসকৰ কাষ চপাটো জৰুৰী কিন্তু ক্লিনিকেল ইনস্পেকশ্যন কিছুমান থাকে সেই বাহ্যিক লক্ষণবোৰ চাইও আপুনি অনুমান কৰি ল'ব পাৰে যে আপোনাৰ শৰীৰটোত কি বেমাৰে দেখা দিছে বা কেনে ধৰণৰ ৰোগ আপোনাৰ শৰীৰত হ'ব পাৰে আমাৰ শৰীৰটো এনেকুৱা এটা মেথডত তৈয়াৰ কৰা হৈছে যে বাহ্যিক লক্ষণ দেখা দিয়ে কিন্তু আমি তাক অলপ ইগনোৰ কৰোঁ বা গায়ৰা মনোভাৱ পোষণ কৰোঁ যাৰ ফলতে সি লাহে লাহে বৃদ্ধি পাই থাকে আৰু আমি অনুমানো কৰিব নোৱাৰোঁ যে সেই সৰু বাহ্যিক লক্ষণটোৱেও যে এনেধৰণৰ এক ৰোগৰ কাৰক হ'ব পাৰে ঠিকেই অনুমান কৰিছে সেইটো কথাই আজি ক'ব বিচাৰিছোঁ ক'ৰ পৰা তথ্যখিনি লৈছোঁ সেইখিনিও বিৱৰণী দিম কাৰণ ওপৰতে কথাখিনি কৈ দিয়া নাই আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গৱেষণা পত্ৰৰ পৰা আমি এই তথ্যখিনি উল্লেখ কৰিব বিচাৰিছোঁ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ পত্ৰিকাবোৰতো এই তথ্যখিনি সন্নিৱিষ্ট কৰা আছে হেৰিছনছ প্ৰিন্সিপলছ অফ ইণ্টাৰনেল মেডিচিনতো এনেধৰণৰ বহু তথ্য আছে হাটচিছনছ ক্লিনিকেল মেথডছতো এই কথাবোৰ কোৱা আছে বিশ্ববিখ্যাত এই চিকিৎসা বিজ্ঞানৰ পুথিবোৰত মানুহৰ বিভিন্ন ৰোগৰ বিৱৰণী দিয়া আছে ক্লিনিকেল ইনস্পেকশ্যনৰ কথা কোৱা আছে বাহ্যিক লক্ষণবোৰ কোৱা আছে আৰু সেই বাহ্যিক লক্ষণবোৰ যদি আমি জানি থওঁ তেনেহ'লে আমাৰ বাবে ই সুবিধা হৈ পৰে আমি অনুমান কৰিব পাৰোঁ যে হয়তো আমাৰ শৰীৰত এনেধৰণৰ কিছুমান ৰোগে দেখা দিব পাৰে কিন্তু এটা বিধিসন্মত স্পষ্টীকৰণ যে এয়া মাত্ৰ এটা সজাগতামূলক ভিডিঅ'হে যদি আপোনাৰ যদি কিবা তেনেকুৱা অনুমান হয় আপুনি আতংকিত নহ'ব লগে লগে চিকিৎসকৰ কাষ চাপক কাৰণ যদিও চিকিৎসা ব্যয় বাঢ়িছে কিন্তু আপুনি উপসৰ্গটো গম পালে বা আপোনাৰ শৰীৰৰ লক্ষণটো গম পালে আপুনি সেই অনুসৰি চিকিৎসকৰ কাষ চপাটো সুবিধা হ'ব চিকিৎসকৰ সৈতে আলোচনা কৰাটো সুবিধা হ'ব কেতিয়াবা আকৌ এটা লক্ষণৰ বহু কাৰক থাকিব পাৰে সেয়েহে নিৰ্দিষ্ট লক্ষণটোৰ বিষয়ে আপুনি চিকিৎসকৰ সৈতে কথা পাতিলেহে সবিশেষ জানিব পাৰিব এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ আমাৰ ছাল নখ আমাৰ চকু অথবা আমাৰ মুখত শালমন ওলায় আনকি বহুতৰে শালমন বুকুত ওলায় বা পিঠিতে ওলায় সেই শালমনবোৰৰ অৰ্থ কি তাৰে বিশদ বিৱৰণী এই ভিডিঅ'টোৰ জৰিয়তে দিব বিচাৰিছোঁ চকু ফুলি উঠা আমাৰ চকুৰ তলভাগ এই অংশবোৰ যদি ফুলি উঠে তেনেহ'লে সেই ছিগনেলটো হয়তো কিডনিৰ পৰা আহিব পাৰে অথবা থাইৰয়ডৰ যদি ইনভেলেঞ্চ হয় তেতিয়াও সেই লক্ষণটো আহিব পাৰে এই দুয়োটা বিষয়বস্তুৰ বাবে আমাৰ চকুৰ তলভাগ ফুলি উঠিব পাৰে সেই বিষয়টো মন কৰিব চকুৰ লগত ই জড়িত চকুৰ তলভাগৰ লগত ই জড়িত যদি ৰাতিপুৱা শুই উঠাৰ পাছত চকুৰ তলভাগ ফুলি উঠা যেন অনুভৱ হয় বা আইনাত চাওঁতে যদি ফুলা ফুলা অনুভৱ হয় তেনেহ'লে হ'ব পাৰে 100% নকওঁ কিন্তু হ'ব পাৰে ই হয়তো কিডনিৰ সৈতে জড়িত বিষয় অথবা থাইৰয়ডৰ সৈতে জড়িত বিষয় হেতা চকুৰ এই তলভাগ টানি চালে যদি হেতা যেন অনুভৱ হয় তেনেহ'লে ই এটা এনিমিয়াৰ লক্ষণ হ'ব পাৰে মানে ৰক্তহীনতাৰ এটা লক্ষণ হ'ব পাৰে চকুৰ তলভাগ টানি এই যি ৰঙা অংশ থাকে সেই ৰঙা অংশটো পৰীক্ষা কৰিলে আপোনালোকে গম পাব যদি হেতা পৰি আছে হয়তো ই আপোনাৰ শৰীৰত ৰক্তহীনতাৰ এটা ইংগিত দিব পাৰে চকু হালধীয়া পৰাটো এটা সাধাৰণ কথা সকলোৱে জানেই চকু হালধীয়া যদি পৰে তেনেহ'লে ই লিভাৰৰ সৈতে জড়িত বিষয় হ'ব পাৰে জণ্ডিছ বা তেনেধৰণৰ কিবা ৰোগ সেই ক্ষেত্ৰত আপোনালোকে চিকিৎসকৰ কাষ চপাটো অতি জৰুৰী কিন্তু মই লিভাৰৰ সৈতে জড়িত আন কেতবোৰ বিষয়েও কৈ থ'ব বিচাৰিছোঁ এইখিনি হ'ল চকুৰ কথা কিন্তু যদি কাৰোবাৰ পেচাবত বহু দিনৰ পৰা ফেন গৈ আছে বহুতে ভাবি লয় কি কেৱল কিডনিৰ বাবেহে ফেন যাব পাৰে বা কিডনিত পাথৰ হ'লে বা কিবা যদি ইনফেকশ্যন হয় তেতিয়াহে হয়তো পেচাবত ফেন যাব পাৰে নহয় লিভাৰৰ যদি সমস্যা বহু দিনৰ পৰা আছে তেনেহ'লেও আপোনাৰ পেচাবত ফেন যাব পাৰে ৰেগুলাৰলি সেয়েহে এজন বিশেষজ্ঞ চিকিৎসকৰ কাষ চপাটো আপুনি জৰুৰী যদি পেচাবত বহু দিনৰ পৰা ফেন গৈ আছে পেচাবত ফেন যোৱাৰ অৰ্থ কেৱল কিডনিৰ লগতে জড়িত নহয় ই লিভাৰৰ সৈতেও জড়িত বিষয় হ'ব পাৰে আনকি কাৰোবাৰ খুব বেছি এলাৰ্জি হৈ থাকে ঘনাই তেওঁৰ মুখমণ্ডল বা শৰীৰৰ বিভিন্ন অংশত খজুতি হ'বলৈ ধৰে আৰু সেই খজুতি হঠাৎ ভালো হৈ নাযায় কিবা এটা দৰৱ খাব দুদিনমান ভাল হয় আকৌ আৰম্ভ হয় ৰাতি খোৱাৰ সময়ত বেছিভাগ এই খজুতিটো হয় বা এলাৰ্জিৰ দৰে অৱস্থা হয় ৰঙা পৰি যায় তেতিয়াও লিভাৰৰ অসুবিধা হ'ব পাৰে লিভাৰৰ ৰোগৰো ই অন্যতম এক ইংগিত হ'ব পাৰে সেয়েহে সময় থাকোঁতেই আপোনালোকে যদি লিভাৰটো ভালদৰে চেকআপ কৰায় তেনেহ'লে
আপুনি লিভাৰৰ বিসংগতিৰ পৰা জটিল অৱস্থাৰ পৰা হাত সাৰি থাকিব পাৰিব। এতিয়া ছালৰ ৰং আৰু প্ৰকৃতিৰ ওপৰত কিছু বৰ্ণনা দিব বিচাৰিছোঁ। আপোনাৰ ছালৰ ৰং কেনেকুৱা? আপোনাৰ ছালৰ ৰঙেও বহু কথা কৈ দিয়ে। আপোনাৰ শৰীৰত কি বেমাৰ হৈ আছে ভিতৰি ভিতৰি সেই ছালৰ ৰং চাইও আপোনাকে ক'ব পাৰে। নীলাভ ছাল, ওঠ, নখ বা ছাল নীলা পৰিলে বুজিব লাগে যে তেজত অক্সিজেনৰ অভাৱ ঘটিছে। এয়া হৃদযন্ত্ৰ বা হাঁওফাঁওৰ গুৰুতৰ সমস্যাৰ সংকেত। যদি আপোনাৰ ছাল হালধীয়া বা সেতা পৰি গৈছে, হয়তো ই ৰক্তহীনতাৰ লক্ষণ হ'ব পাৰে অথবা জণ্ডিছৰ লক্ষণ হ'ব পাৰে। কাৰণ বহু মানুহৰ কেৱল চকু হালধীয়াই নহয়, জণ্ডিছ হ'লে বা লিভাৰৰ কিবা বিসংগতি হ'লে গাৰ ছালো হালধীয়া হ'বলৈ ধৰে। সেইটো এটা লক্ষণ জণ্ডিছ অথবা ৰক্তহীনতাৰ। ইতিমধ্যে খজুৱতিৰ এটা কথা উল্লেখ কৰিছিলোঁ যে গাত খজুৱতি হ'লে হয়তো লিভাৰৰ প্ৰব্লেম হ'ব পাৰে। কিন্তু খজুৱতি বা ছালত যদি ক'লা দাগ থাকে, তাৰো এটা অন্যতম কাৰণ হ'ব পাৰে মধুমেহ। যদি কোনোবা লোকৰ ডায়েবেটিছ হৈ আছে ভিতৰি তেনেহ'লে তেওঁৰ গাত বহুত বেছি খজুৱতি হ'ব পাৰে অথবা গাৰ বা ছালৰ বিভিন্ন অংশত ক'লা দাগ পৰিব পাৰে। ই এটা ডায়েবেটিছৰ অন্যতম লক্ষণ হ'ব পাৰে। সেয়েহে আপোনালোকে এই বিষয়টো যদি আপোনালোকৰ শৰীৰত দেখা পাইছে, তৎকালীনভাৱে চিকিৎসকৰ কাষ চাপিব পাৰে। এতিয়া আমাৰ এই নখবোৰৰ কথা ক'ব বিচাৰিছোঁ। নখবোৰৰ কি কি অৱস্থা চাই আপুনি শৰীৰৰ বিভিন্ন ৰোগৰ কথা গম পাব পাৰে। মন কৰিব, ভিডিঅ'ৰ শেষত মই শালমনৰ কথাও ক'ম। বহুত ল'ৰা ছোৱালীৰ শালমন ওলায়, বহুত বয়সীয়াল মানুহৰো শালমন ওলায়। সেই শালমনবোৰ আমাৰ শৰীৰৰ ভিতৰৰ কি কি ৰোগৰ লক্ষণ হ'ব পাৰে তাৰো বিৱৰণী কিছু সময়ৰ পাছত দিম। কিন্তু প্ৰথমে কওঁ নখৰ কথা। আমাৰ হাতৰ নখবোৰ চাই আপুনি কেনেধৰণে গম পাব আপোনাৰ শৰীৰত কি হৈ আছে। যদি নখবোৰ মাজতে বহি গৈ চামুচৰ দৰে হয়, তেনেহ'লে ই শৰীৰত আইৰণৰ তীব্ৰ অভাৱ বুজায়। মানে হঠাৎ যদি আপোনাৰ নখবোৰ চেপেটাৰ দৰে হৈ পৰে, তেতিয়াহ'লে ই এটা কাৰণ হ'ব পাৰে যে আপোনাৰ শৰীৰত হয়তো আইৰণৰ নাটনি হৈছে। যদি আপোনাৰ নখবোৰ হালধীয়া হৈ পৰে বা ডাঠ হৈ পৰে, তেনেহ'লে ইয়াক সাধাৰণতে ভেঁকুৰ বা ফাংগাছৰ সংক্ৰমণ হ'ব পাৰে। যদি নখৰ আগবোৰ ফুলি উঠে বা গোল হৈ পৰে, তেনেহ'লে হাঁওফাঁও বা হৃদযন্ত্ৰৰ পুৰণি বেমাৰৰ ই এক লক্ষণ হ'ব পাৰে। আপুনি যেতিয়া চিকিৎসকৰ কাষত যায়, তেতিয়া চিকিৎসকে আপোনাৰ জিভা চায়। জিভাৰ ৰঙৰ লগত আমাৰ শৰীৰৰ বহু বেমাৰৰ এটা লিংক থাকে। আমাৰ জিভাৰ ৰং কেনেকুৱা, আমাৰ ওঠৰ ৰং কেনেকুৱা, আমাৰ ওঠ ফাটিছে নেকি, সেইবোৰেও আমাৰ শৰীৰৰ বিভিন্ন ৰোগৰ কথা সতৰি কৰে। আমাৰ জিভা যদি অত্যধিক বগা হৈ পৰে, তেনেহ'লে ই পেটৰ সমস্যাৰ ইংগিত দিয়ে বা ফাংগাছ ইনফেকশ্যনৰ ইংগিত দিয়ে। আৰু যদি বেছি ৰঙা বা মসৃণ হৈ পৰে, তেনেহ'লে ই ভিটামিন B12ৰ অভাৱৰ ইংগিত দিয়ে। ইফালে আমাৰ যদি ওঠ ফাটি যায় বা মুখৰ এই চুকটো যদি অলপ ফাটে, তেনেহ'লে বি কমপ্লেক্সৰ অভাৱৰ ই ইংগিত প্ৰদান কৰে। ভিটামিন বি কমপ্লেক্সৰ অভাৱ হ'লে আমাৰ নাৰ্ভৰ অসুবিধা হ'ব পাৰে, আমাৰ মানসিক অসুবিধা হ'ব পাৰে, তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। সেয়েহে এই ইংগিতবোৰৰ পৰাও আপুনি অনুমান কৰিব পাৰিব যে আপোনাৰ শৰীৰৰ ভিতৰত আচলতে কি হৈ আছে। এতিয়া ক'ব বিচাৰিছোঁ শালমন বা পিম্পলছৰ কথা। আমাৰ শালমন আৰু পিম্পলছবোৰে কেনেধৰণৰ ইংগিত প্ৰদান কৰে। চিকিৎসা বিজ্ঞানত ইয়াক একনে মেপিং বুলি কোৱা হয়। ছালৰ তৈলগ্ৰন্থি আৰু হৰমনৰ প্ৰভাৱ স্থানভেদে বেলেগ বেলেগ হোৱাৰ বাবে এনে হয়। যদি কপালত শালমন ওলায়, তেনেহ'লে পাচনতন্ত্ৰৰ খেলিমেলি বা লিভাৰৰ ওপৰত অতিৰিক্ত চাপ বুজায়। অত্যধিক মানসিক চাপ, টোপনিৰ অভাৱ, অনিয়মিত খাদ্যাভ্যাস যেনে বেছি তেল মছলা বা ফাষ্টফুড খোৱা আৰু শৰীৰত পানীৰ অভাৱ হ'লে কপালত শালমন বেছিকৈ ওলায়। ইয়াৰ উপৰি চুলিত উফি থাকিলে বা নোমৰ গুৰি বন্ধ হ'লেও কপালত পিম্পলছ হয়। আমাৰ চেলাউৰিটো বহুতৰ শালমন ওলায়। এই চেলাউৰিৰ দুয়োফালে যেতিয়া শালমনবোৰ চেলাউৰিৰ নোমৰ তলত ওলাব, তেতিয়াহ'লে তাক লিভাৰৰ এক সংকেত বুলি ক'ব পাৰি। লিভাৰৰ অসুবিধা হ'লেও চেলাউৰিত শালমন ওলাব পাৰে অথবা কপালত শালমন ওলাব পাৰে। নাক আৰু তাৰ আশে পাশে যদি পিম্পল ওলায়, তেনেহ'লে হৃদযন্ত্ৰ বা ৰক্তচাপৰ অসন্তুলনক ই বুজাব পাৰে। নাকৰ অংশত তৈলগ্ৰন্থি আটাইতকৈ বেছি থাকে। ইয়াত শালমন হ'লে বুজিব লাগে যে শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বাঢ়িছে বা ৰক্তচাপৰ খেলিমেলি হৈছে। ভিটামিন বিৰ অভাৱ হ'লেও নাকত শালমন ওলাব পাৰে। গাল দুখনত যদি শালমন ওলায়, তেনেহ'লে হাঁওফাঁও আৰু পেটৰ সমস্যা হ'ব পাৰে। ওপৰৰ গালত প্ৰদূষণ, ধূলি বালি বা ধূমপানৰ বাবে হাঁওফাঁওত প্ৰভাৱ পৰিলে ওপৰৰ গালত শালমন ওলায়। তলৰ গালত দাঁত বা আলুৰ ইনফেকশ্যন আৰু অত্যধিক চেনি বা মিঠা বস্তু খোৱাৰ ফলত পেটৰ পাচন ক্ৰিয়া বন্ধ হ'লে তলৰ গালত পিম্পলছ ওলায়। থুতৰি আৰু হনুৰ কাষত হৰমনৰ খেলিমেলিৰ ফলত থুতৰিত শালমন ওলাব পাৰে। এই অংশত ওলোৱা শালমনক পোনপটীয়াকৈ হৰমনেল একনি বুলি কোৱা হয়। মহিলাসকলৰ ক্ষেত্ৰত ঋতুস্ৰাৱৰ অনিয়মিতা বা PCOS পলিচিষ্টিক অভেৰী চিণ্ড্ৰম হ'লে থুতৰিত ডাঙৰ আৰু বিষাক্ত শালমন ওলায়। ইয়াৰ উপৰি এণ্ড্ৰজেন হৰমনৰ মাত্ৰা বাঢ়িলেও পুৰুষ মহিলা উভয়ে এই সমস্যাত ভোগে। পিঠি আৰু বুকুত কিয় শালমন ওলাব পাৰে?
সম্ভাৱ্য কাৰণৰ ভিতৰত হৰমনৰ উঠানমা, অত্যধিক ঘাম আৰু পুষ্টিহীনতা। পিঠি আৰু বুকুত শালমন ওলোৱাটোৱে সূচায় যে শৰীৰত অত্যধিক ঘাম জমা হৈ নোমৰ গুৰিবোৰ বন্ধ হৈ পৰিছে। ইয়াৰ উপৰি জিনীয় কাৰণ, খাদ্য তালিকাত অত্যধিক দুগ্ধজাত সামগ্ৰী বা হাই কাৰ্বহাইড্ৰেটযুক্ত খাদ্য থাকিলেও পিঠিত শালমন ওলাব পাৰে। এই তথ্যবোৰ লোৱা হৈছে আমেৰিকান একাডেমী অফ ডাৰ্মেটলজিৰ পৰা, জাৰ্নেল অফ ক্লিনিকেল এণ্ড এস্থেটিক ডাৰ্মেটলজিৰ পৰা আৰু ডাৰ্মেটলজিকেল ছায়েন্স অন একনে মেপিঙৰ পৰা। আমাৰ শৰীৰত এনেধৰণৰ বহু লক্ষণ থাকে। আমাৰ শৰীৰটোৱে বাহ্যিকভাৱে সেই লক্ষণবোৰ দেখাই থাকে। আমাৰ শৰীৰৰ ভিতৰত এখন মহাজগত আছে আৰু শৰীৰৰ বাহিৰত তাৰেই কিছু বহিঃপ্ৰকাশ ঘটি থাকে। শৰীৰটোৱে জানে ক'ত কেতিয়া কিছুমান লক্ষণ দেখালে মানুহজন সাৱধান হ'ব পাৰে আৰু সেয়েহে আমাক হয়তো শৰীৰটোৱে লক্ষণবোৰ দেখুৱাই যাতে আমি সাৱধান হৈ যাব পাৰোঁ বা উচিত সময়ত যাতে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰোঁ। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বিদায় লৈছোঁ, নমস্কাৰ।